বৰুৱা অৰ্থাৎ মৃদুলা বৰুৱাৰ হাজবেণ্ডৰ কেৰেক্টাৰটো। এয়া অৰ্ঘদীপে এটা বিশেষ চৰিত্ৰ অভিনয় কৰিছে। এয়া পলাশ ৰঞ্জন, তেওঁ এটা খুব ভাল চৰিত্ৰ অভিনয় কৰিছে। আৰু মই নীলিম দত্ত, মই সকলোৰে পৰিচিত বিজু ফুকন ছাৰৰ চৰিত্ৰটো অভিনয় কৰিছোঁ। গতিকে ধন্যবাদ সকলোৱে। অসমীয়া চিনেমাৰ যি 90 বছৰীয়া জাৰ্ণি, সেই জাৰ্ণি সাক্ষী কৰি অহা 23 মে অসমৰ সকলো ছবিগলৈ আহি আছে ভাইমন দা। আপোনালোকে সকলোৱে চাব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ। শিল্পীসকলে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আজি ইমান ধুনীয়াকৈ হাত চাপৰি বজাইছে, ভাল লাগিছে। কিন্তু এই হাত চাপৰিৰ মূল্য যেতিয়া দুগুণে বাঢ়ি যাব, যেতিয়া আপোনালোকে ছবি ঘৰলৈ গৈ ভাইমন দা চাব। সকলোকে অনুৰোধ জনাইছোঁ যাতে ছবি ঘৰলৈ গৈ, কাৰণ অসমীয়া চিনেমাক আপোনালোকে জীয়াই ৰাখিব লাগিব। বহুত ধন্যবাদ আপোনালোকৰ সহযোগিতাৰ কাৰণে। আমি পুনৰ যোগ অনুৰোধ জনাইছোঁ তেখেতৰ